বানে ধোৱা চৰাইদেউ আৰু বানে ধুই থৈ যোৱাৰ পাছত চৰাইদেউৰ জীৱন যাত্ৰা প্ৰায় স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে। জনজীৱনৰ যাত্ৰা স্বাভাৱিকভাৱে অব্যাহত ৰাখিবলৈ ইয়াৰ জনসাধাৰণে বানাক্ৰান্ত ৰাইজে যত্ননাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু বান শেষ হৈ যোৱাৰ পাছতে আচলতে অসমীয়া সমাজৰ যি পবিত্ৰ ভাদ মাহৰ মাজত মাত্ৰ কেইদিনমান দিন বাকী, তাৰ পাছতে আচলতে যি নামঘৰে হওক বা যি সত্ৰসমূহে হওক, তেওঁলোকে ভাদ মাহৰ পহিলা দিনটোত আচলতে তেওঁৰ নীতি নিয়মেৰে তেওঁলোকৰ মাহটো আৰম্ভণি কৰিবলৈ তেওঁলোকে যত্ননাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু মই এতিয়া সোণাৰী এটি নামগৃহ প্ৰাংগণত উপস্থিত আছোঁ আৰু মই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে এক প্ৰকাৰ বানত তছনছ হৈ গৈ পৰিছিল নামগৃহৰ চৌহদ, আৰু মই সামগ্ৰী দৃশ্য দেখুৱাইছোঁ। আমি নামগৃহৰ ভিতৰলৈ সোমাই যাব চেষ্টা কৰিম। আৰু ইতিমধ্যে ৰাইজে তেওঁলোকে পবিত্ৰ ভাদ মাহক তেওঁলোকে যথা ৰীতিমতে তেওঁলোকে আদৰিবলৈ আচলতে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু ঠাই বিশেষে হয়তো ভাদ মাহক আদৰণি জনাবলৈ বা ভাদ মাহৰ ৰীতি নীতি অনুসৰি তেওঁলোকে নীতি নিয়ম অব্যাহত ৰাখিবলৈ হয়তো অসুবিধাৰ সন্মুখীন হ'ব। তথাপিতো আচলতে ৰাইজে যত্ননাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আচলতে নামগৃহ ভাগ আচলতে পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ তেওঁলোকে যাৱতীয় ব্যৱস্থা অব্যাহত ৰাখিছে। আৰু এয়া হৈছে সোণাৰী পৰিৱেশ, এয়া হৈছে সোণাৰী এটি নামগৃহৰ পৰিৱেশ। আৰু ইতিমধ্যে অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহলৈ মাত্ৰ কেইটিমান দিন বাকী, আৰু বাকী থকা অৱস্থাত ইতিমধ্যে স্থানীয় ৰাইজে বা ভকত বৈষ্ণৱে তেওঁলোকে যত্ননাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। নামগৃহ ভাগি নীতি নিয়ম সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত নামগৃহ ভাগি পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ তেওঁলোকে যত্ননাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই দৃশ্য দেখুৱাইছোঁ। এনেদৰে নামগৃহত আচলতে বলীয়া বানে যথেষ্টখিনি ক্ষতিসাধন কৰিছিল। মই দৃশ্য দেখুৱাইছোঁ। এনেদৰে তেওঁলোকে মেৰামতি কৰিবলৈ তেওঁলোকে বাধ্য হৈ পৰিছে। আৰু এটা দৃশ্য দেখুৱাইছোঁ, আচলতে বলীয়া বানে নামগৃহৰ যি পকী মজিয়া আচলতে ভাঙি তছনছ কৰিছিলে, আৰু তেওঁলোকে পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ পাছতো আচলতে তাৰ মাজতে তেওঁলোকে যি পবিত্ৰ ভাদ মাহৰ যি নীতি নিয়ম তেওঁলোকে সুচাৰুৰূপে পালন কৰিবলৈ এনেদৰে যত্ননাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। মই আসন ভাগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আসন ভাগ পৰ্যন্ত আচলতে ইয়াত বানপানী কবলত পৰিছিলে এইটো নামগৃহ। আৰু তাৰ পাছতো আচলতে ভকত বৈষ্ণৱে তেওঁলোকৰ ধৰ্মীয় পৰম্পৰা অনুসৰি ৰীতি নীতি অনুসৰি যি পবিত্ৰ ভাদ মাহৰ নিয়ম ভাগি তেওঁলোকে কৰিবলৈ যত্ননাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু ইয়াৰ দৃশ্য দেখুৱাইছোঁ। এনেদৰে নামগৃহটি যি গুৰু আসন ভাগি ইতিমধ্যে পানীৰ মাজত আবদ্ধ হৈ পৰিছিল। যথেষ্ট পানী বুৰাই পেলাইছিল। ভালেকেইটা দিন পানীৰ মাজত এই নামগৃহটি আবদ্ধ হৈ আছিল। কিন্তু তাৰ পাছত যিহেতু নেকি অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহ আচলতে যথাযথ ৰীতি নীতি অনুসৰি তেওঁলোকে আদৰিবলৈ যত্ননাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। মই নামগৃহৰ বিষয়ববীয়া আছে আপোনাৰ ওচৰলৈ আহিছোঁ। বানপানী আচলতে যথেষ্ট আপোনালোকৰ ইয়াত প্ৰভাৱ পেলালে। বাসগৃহ যেনেদৰে বুৰিছিল, আচলতে নামগৃহ ভাগিও আপোনালোকে বুৰিছিল। শেহতীয়াকৈ এতিয়া পবিত্ৰ ভাদ মাহ আহিছে। ভাদ মাহ দিনটোত আপোনালোকে কেনেদৰে উদযাপন কৰিব? আমি এতিয়া যত্নলৈ চেষ্টা কৰি মিস্ত্ৰী লগাই পিনি আৰু মানুহ লগাই ঠিক ঠাক কৰি আছে। আমি নিজেও লাগি আছোঁ। আৰু যথেষ্ট সম্ভৱ সহযোগ কৰি ৰাইজে হ'ব বুলি সম্ভাৱনা আছে। সম্ভাৱনা কৰিছে মানে আশা কৰিছে ভাদ মাহটো আপোনালোকে ধুনীয়াকৈ কৰিব পৰা সম্ভৱ হ'ব বুলি। এই আছিলে এই ভকত বৈষ্ণৱ মন্তব্য। মই আৰু এগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বানপানী আচলতে চৰাইদেউ জনজীৱন যথেষ্ট ব্যাহত কৰিলে। বিভিন্ন বাসগৃহৰ লগতে নামগৃহসমূহো আচলতে বানে তছনছ কৰি গ'ল। কিন্তু আমি যদি চাওঁ পবিত্ৰ ভাদ মাহলৈ মাত্ৰ কেইটিমান দিন বাকী, কেনেদৰে অনুষ্ঠান আপোনালোকে ৰূপায়ণ কৰিম বুলি ভাবিছে? আমি বৰ্তমান সকলোৱে লগ লাগি নামঘৰ ভাগ চাফ চিকুণ আৰু কৰি ইয়াৰ পিছতে আমি সম্পূৰ্ণ আগতে যেনেকৈ কৰিছিলোঁ, এইবাৰ যতদূৰ সম্ভৱ ইমান সুন্দৰকৈ কৰিব পৰা নাযাব। কাৰণ আমাৰ আৰ্থিকভাৱে দুৰ্বল হৈ গ'ল। আমাৰ যিমানখিনি ৰাইজ আমাৰ জ্ঞাতিবৰ্গ আছিলে সকলোখিনি আৰ্থিকভাৱে দুৰ্বল হ'ল। প্ৰতি ঘৰ মানুহতে একঁকাললৈকে পানীৰ ভিতৰত সোমাই গ'ল। কাৰো ঘৰত আজি এখন আপোনাৰ তোচক নাই। তেওঁলোকৰ ঘৰত এতিয়া আমি টকা পইচা কেনেকৈ তুলি আমি নিয়ম ভাগ কৰিম। তথাপিতো অনুষ্টুপীয়াকৈ আমি এই ভাদ মাহটো যেনে তেনে হ'লেও পবিত্ৰ ভাদ মাহৰ উপলক্ষে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম মাহ যেতিয়া নেকি, আমি সেইবাবে অনুষ্টুপীয়াকৈ হ'লেও কৰ্মভাগ কৰি নাম লৈ
এই কৰ্মভাগী আগবঢ়াই নিম বুলি ভাবিছোঁ। হয়, আছিল যথেষ্ট কথা, আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়, যিহেতু নেকি প্ৰতিগৰাকী লোকক আচলতে বানে তছ নছ কৰি গৈছে। তাৰ পাছতো আচলতে ধৰ্মীয় যি পৰম্পৰা ৰীতি নীতিক তেওঁলোকে পাহৰিব পৰা নাই। যথেষ্ট কষ্ট বা অনুষ্ঠুপিকে হ'লেও আচলতে তেওঁ নিয়ম কৰিম বুলি কৈছে। মই এগৰাকী আই মাইকী দেখিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে বানে গোটেই পৰিৱেশটো শেষ কৰি গ'ল, চৰাইদেউৰ পৰিৱেশটো গোটেই শেষ কৰি গ'ল, সোণাৰীৰ পৰিৱেশটো শেষ কৰি গ'ল। কিন্তু এতিয়া ধৰ্মীয় পৰম্পৰা অনুসৰি যিহেতু পবিত্ৰ ভাদ মাহ সমাগত, কেনেদৰে আপোনালোকে অনুষ্ঠানটো কৰিম বুলি ভাবিছে? এতিয়া যেনেকৈ ধৰণে হ'লেও আমি কৰিবই লাগিব, ভাদ মাহ পালেহি আৰু আমাৰতো হাতত টকা পইচা নাই। আমি ৰাইজে তুলি মেলি হাজিৰা লগাই যেনে তেনে মেৰামতি কৰি কাম ভাগি কৰিবলৈ আগবাঢ়িছোঁ। এতিয়াতো আমাৰ দুৰ্বলটো বহুতেই দুৰ্বল হৈ গ'ল আৰু আসন ভাগিও তিতিলে, গীতা ভাগৱত গোটেই পানীত উপঙি পৰিলে, সেইবিলাক শুকোৱাটো আমাৰ সপ্তাহ দিন লাগি গ'ল। গতিকে আমি ভগৱানৰ ওচৰত বৰ দুখী বুলি ভাবি আছোঁ। তথাপিতো কৰিবই লাগিব, অনুষ্ঠুপিকে হ'লেও কৰিবই লাগিব। হয়, হয়, আছিল এয়া আছিল তেওঁলোকৰ মন্তব্য। আৰু এয়া হৈছে উজনিৰ পৰিৱেশ, চৰাইদেউৰ পৰিৱেশ। এনেদৰে আচলতে বিভিন্ন স্থানত বানাক্ৰান্ত ৰাইজে আচলতে ভাদ মাহটো আচলতে অনুষ্ঠুপিকা হ'লেও তেওঁলোকে আয়োজন কৰিব বিচাৰিছে। নামগৃহত তেওঁলোকে আচলতে ধৰ্মীয় পৰম্পৰা অনুসৰি তেওঁলোকে ৰীতি নীতি অনুসৰি তেওঁ ভাদ মাহক আচলতে আদৰণি জনাব বিচাৰিছে। আৰু এই ক্ষেত্ৰত আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, ই স্বাভাৱিক, যিটো নেকি বানে আচলতে গোটেই সমাজ জীৱন, গোটেই উজনিৰ ভালেকেইখন জিলা, 4খনকৈ জিলা ইতিমধ্যে বানে তছ নছ কৰি গ'ল। তাৰ পাছতো কিন্তু তেওঁলোকে আচলতে পৰম্পৰাগত যি ৰীতি নীতি অনুসৰি ভাদ মাহক তেওঁলোকে যি নীতি নিয়ম অনুসৰি তেওঁলোকে আয়োজন কৰিব বিচাৰিছে। হয়।